নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ নৱম অধ্যায় বল আৰু গতি বিষয়ক সূত্ৰসমূহ পাঠ্যৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠত অন্তৰ্ভুক্ত হৈ থকা অনুশীলনীৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে আহা ছাত্ৰ-ছাত্ৰীসকল আমি শিকিবলৈ লওঁ তোমালোকৰ আগৰ ক্লাছত অনুশীলনীৰ 5 নম্বৰ প্ৰশ্নলৈকে হৈ গৈছে এতিয়া আজি আমি শিকো আহা 6 নম্বৰ প্ৰশ্নৰ পৰা চোৱা তোমালোকলৈ কি দিয়া আছে প্ৰশ্ন 1 কেজি ভৰৰ শিল এটা হিমীভূত হ্ৰদ এটাৰ পৃষ্ঠৰ ওপৰেদি 20 মিটাৰ পাৰ সেকেন্ড বেগেৰে দলিয়াই দিছে চোৱা দলিয়াই দিয়াত সি কিমান মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে 250 মিটাৰ দূৰত্ব অতিক্ৰম কৰি ৰৈ গল এই যে ৰৈ গলটো কৈছে হেতু গুৰুত্বপূৰ্ণ কথা চোৱা শিলটো আৰু বৰফৰ মাজত ঘৰ্ষণ বল কিমান হ'ব চোৱা 1 কেজি ভৰৰ m কিমান দিয়া আছে 1 কেজি দিয়া আছে গতিকে হ্ৰদ এটাৰ পৃষ্ঠৰ ওপৰেদি 20 মিটাৰ প্ৰতি সেকেন্ড u ইকুৱেল কিমান হ'ব জানানে 20 মিটাৰ পাৰ সেকেন্ড বেগেৰে দলিয়াই দিছে দলিয়াই দিয়াত সি কিমান মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে s ইকুৱেল 250 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে s ইকুৱেল 250 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে তাৰ পিছত সি কি হৈ গৈছে ৰৈ গৈছে গতিকে ভিৰ মানটো কিমান হ'ব ভিৰ মানটো হ'ব 0 গতিকে এনেদৰে অংক এটা কৰাৰ আগত আমি এই মানখিনি কি কৰি লব লাগিব উলিয়াই লব লাগিব এতিয়া তোমালোক সুধিছে শিলটো আৰু বৰফৰ মাজত ঘৰ্ষণ বল কিমান হ'ব চোৱা পাথৰ বা শিলৰ প্ৰাৰম্ভিক বেগ কিমান দিয়া আছে 20 মিটাৰ পাৰ সেকেন্ড পাথৰৰ অন্তিম বেগ কিমান হৈ গল যেহেতু ৰৈ গল v ইকুৱেল 0 মিটাৰ পাৰ সেকেন্ড চোৱা শিলটোৱে অতিক্ৰম কৰা দূৰত্ব s ইকুৱেল 250 মিটাৰ গতিকে গতিৰ যি তিনিটা সমীকৰণ আছে তাৰ পৰা আমি কোনটো সমীকৰণ ব্যৱহাৰ কৰিম জানানে তৃতীয় সমীকৰণ ব্যৱহাৰ কৰিম v স্কয়াৰ ইকুৱেল u স্কয়াৰ প্লাস 2as হয় নে নহয় চোৱা v স্কয়াৰ মাইনাস u স্কয়াৰ ইকুৱেল কি হয় 2as হয় গতিকে আমি কি লিখিছো v স্কয়াৰ ইকুৱেল u স্কয়াৰ প্লাস 2as আমি মানখিনি জানোৱে ভিৰ মান যেহেতু কি হয় 0 হয় গতিকে আমি ভিৰ হলনি কি পাতিলো 0 u ইকুৱেল 20 তো ইনটু আমাক কিহৰ মান নিৰ্ণয় কৰিব লাগে আমি এতিয়া a ৰ মান উলিয়াব লাগে যেহেতু a ৰ মান আমাৰ হাতত নাই গতিকে আমি a ৰ মান উলিয়াই লব লাগিব আৰু s ৰ মান কিমান দিয়া আছে 250 গতিকে এইখিনি আমি সৰল কৰিলে কিমান পাম 0 ইকুৱেল 20 স্কয়াৰ বৰ্গ কৰিলে কিমান পাম আমি 400 পাম প্লাস 2 into a into 250 মানে কিমান হ'ব 500a হ'ব চোৱা এতিয়া 500a ইকুৱেল কিমান হ'ব -400 হ'ব গতিকে ইমপ্লাইজ a ইকুৱেল কিমান হ'ব -400 ডিভাইডেড বাই 500 দেখিছানে 0 0 0 0 কি হৈ গল কেনসেল গল সমান কিমান থাকিল -4/5 গতিকে আমি এটো হলনি কি পাতিব পাৰো জানানে যেহেতু 5 8 jar 40 হয় সমান আমি কিমান বুলি পাতিব পাৰো -0.8 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ বুলিও পাতিব পাৰো বা তোমালোকে -4/5 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ পাতিব পাৰো তাৰ পিছত চোৱা ঋণাত্মক চিহ্নটোৱে সূচাইছে যে তৰণে পাথৰৰ গতিৰ কোন দিশে কাম কৰিছে পাথৰৰ গতিৰ বিপৰীত দিশত কাৰ্য কৰিছে এতিয়া আমাক m ইকুৱেল কিমান দিয়া আছে m ইকুৱেল 1 কেজি দিয়া আছে গতিকে আমি নিউটনৰ যি দ্বিতীয় সূত্ৰ আছে বল ইকুৱেল বল সমান কি হয় ভৰ পূৰণ ত্বৰণ হয় F ইকুৱেল ma হয় আমাৰ হাতত কিহৰ মান আছে m ৰ মান আছে আমি a ৰ মান উলিয়ালো গতিকে আমি কি পাই যাম বলৰ মান পাই যাম 1 into -4/5 নিউটন গতিকে সমান আমি এনেদৰে পাতিব পাৰো -0.8 নিউটন বুলিও পাতিব পাৰো হেহে শিল আৰু বৰফৰ মাজত ঘৰ্ষণ বল কিমান হ'ল -4/5 নিউটন ঘৰ্ষণ বল সদায় কি কৰে বিপৰীত দিশত ক্ৰিয়া কৰে গতিকে উত্তৰটোৰ আগত আমি কি চিন পাইছো ঋণাত্মক চিন লাভ কৰিছো পিছৰ প্ৰশ্ন চোৱা 8000 কেজি ভৰৰ ইঞ্জিন এটাই প্ৰতিটো 2000 কেজি ভৰৰ 5টা ডবা অনুভূমিক ৰেল লাইনৰ ওপৰেদি টানি নিছে 5টা ডবা এটা ইঞ্জিনে অনুভূমিক ৰেল লাইনৰ ওপৰেদি টানি নিছে যদি ইঞ্জিনটোৱে প্ৰয়োগ কৰা বল 40000 নিউটন হয় আৰু ৰেল লাইনে জন্ম দিয়া যি ৰেলৰ ট্ৰেকৰ দ্বাৰা যি ঘৰ্ষণ বল উৎপন্ন হয় তাক কিমান বুলি দিছে 5000 নিউটন বুলি দিছে তেন্তে তলত দিয়া ৰাশি কেইটা উলিয়াব দিছে প্ৰথম উলিয়াব দিছে ত্বৰণ উৎপন্নকাৰী মুঠ বল ত্বৰণ মানে হৈছে বেগৰ পৰিৱৰ্তনৰ যি হাৰ সেই ত্বৰণ উৎপন্নকাৰী মুঠ বল কিমান হ'ব চোৱা ইঞ্জিনে প্ৰয়োগ কৰা বল কিমান আছিল 40000 নিউটন আছিল আৰু ৰেলৰ যি ট্ৰেকৰ দ্বাৰা উৎপন্ন হোৱা ঘৰ্ষণ বল কিমান আছিল ফ্ৰিকশন বল ঘৰ্ষণ বল
5000 নিউটন গতিকে ত্বৰণ উৎপন্নকাৰী মুঠ বল আমি কি কৰিব লাগিব জানানে ইঞ্জিনে প্ৰয়োগ কৰা বলৰ পৰা আমি ট্ৰেকে ৰেল লাইন যি ট্ৰেকে দিয়া যি প্ৰয়োগ কৰা ঘৰ্ষণ বলৰ মান আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তেতিয়া আমি কিমান পাম 35000 নিউটন বল লাভ কৰিম গতিকে মুঠ ত্বৰণ উৎপন্নকাৰী বল কিমান হ'ব 35000 নিউটন বল এতিয়া আমাক সুধিছে ৰেল গাড়ীখনৰ ত্বৰণ উলিয়াব লাগে আমি এতিয়া কি উলিয়াব লাগে ৰেল গাড়ীখনৰ ত্বৰণ উলিয়াব লাগে চোৱা ৰেল গাড়ীখনৰ ত্বৰণ কিমান হ'ব নিউটনৰ দ্বিতীয় সূত্ৰৰ পৰা গতি বিষয়ক F = যেহেতু ma হয় গতিকে a = কিমান হ'ব F/m আমি f ৰ মান পাতি দিলো m কিমান হৈছে 18 গতিকে আমি মানটো কিমান পাম 1.94 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ এবাৰ আমাক কি উলিয়াব দিছে 1 নং দবাই 2 নং দবাৰ ওপৰত প্ৰয়োগ কৰা মুঠ বল মুঠ দবা কেটা আছিলে 5টা দবা হয় না নহয় চোৱা 8000 কেজি ভৰৰ ইঞ্জিন এটাই প্ৰতিটো 2000 কেজি ভৰৰ 5টা দবা অনুভূমিক ৰেল লাইনৰ ওপৰেদি টানি নিছে এতিয়া কৈছে যে 1 নং দবাই 2 নং দবাৰ ওপৰত প্ৰয়োগ কৰা বল এই 1 নং দবা মুঠ দবা কেটা আছে 5টা গতিকে 1 নং দবাই বাকি কেইটা দবা চোৱা 1 নং দবাই 2 নং দবাৰ ওপৰত প্ৰয়োগ কৰা বল কিমান হ'ব আমি এটো চাও হা 1 নং দবাই 2 নং দবাৰ ওপৰত চোৱা চাৰিটা দবাৰ ভৰ উলিয়াব লাগিব আমি দবা একক কি কৰিব লাগিব এক্সক্লুড কৰিব লাগিব হয় নে নহয় কাৰণ আমাক কোৱেশ্চনটো কি সুধিছে 1 নং দবাই 2 নং দবাৰ ওপৰত প্ৰয়োগ কৰা বল এতিয়া চোৱা চাৰিটা দবাৰ ভৰ কিমান হ'ব 8000 কেজি হ'ব চোৱা গতিকে ট্ৰেইনখনৰ ত্বৰণ কিমান দিয়া আছে 1.94 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ তাৰ পিছত চোৱা 1 নং দবাই 2 নং দবাৰ ওপৰত প্ৰয়োগ কৰা বল হ'ব F = ma 8000 * 1.94 কৰিলে আমি কিমান পাম 15520 নিউটন বল লাভ কৰিম পিছৰ প্ৰশ্ন চোৱা মটৰ গাড়ী এখনৰ 15000 কেজি চোৱা গাড়ীখন 1.7 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঋণাত্মক ত্বৰণেৰে ৰখাবলৈ গাড়ী আৰু ৰাস্তাৰ মাজৰ বল কিমান হ'ব লাগিব দেখিছানে এতিয়া আমি পিছৰ প্ৰশ্ন চাও হা সো পিছৰ প্ৰশ্ন দিয়া আছে মটৰ গাড়ী এখনৰ ভৰ 1500 কিলোগ্ৰাম বা কেজি গাড়ীখন 1.7 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঋণাত্মক ত্বৰণেৰে ত্বৰণৰ মান কি বুলি দিয়া হৈছে ঋণাত্মক বুলি দিয়া হৈছে ৰখাবলৈ গাড়ী আৰু ৰাস্তাৰ মাজৰ বল কিমান হ'ব লাগিব ইয়া আমাৰ দিয়া আছে m = কিমান দিয়া আছে 1500 কিলোগ্ৰাম দিয়া আছে m ৰ মান কিমান 1500 কিলোগ্ৰাম আৰু ত্বৰণৰ মান যেহেতু ঋণাত্মক ত্বৰণ বুলি কৈছে গতিকে a = কিমান হ'ব -1.7 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ এতিয়া আমি নিউটনৰ দ্বিতীয় সূত্ৰৰ পৰা বল সমান ভৰ পূৰণ ত্বৰণ গতিকে F = কি হ'ব ma আমাৰ m ৰ মান দিয়া আছে 1500 কেজি ইনটু আমি a মান ত্বৰণৰ মান পাতি দিলে আমি কিমান পাই যাম F = -2500 নিউটন পাই যাম সো এতেকে গাড়ী আৰু ৰাস্তাৰ মাজৰ বল কিমান হ'ব -2500 নিউটন হ'ব পিছৰ প্ৰশ্ন চাও আহা m ভৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ ভৰবেগ কিমান হ'ব mv² দিয়া আছে হাফ mv² দিয়া আছে আৰু mv দিয়া আছে সো m ভৰ বস্তু এটা যেতিয়া v বেগেৰে গতি কৰিব তেতিয়া সেই গতিশীল বস্তুটোৰ ভৰবেগ কিমান হ'ব জানানে ভৰ আৰু বেগৰ পূৰণফল গতিকে ভৰবেগ মানে হৈছে কোনো গতিশীল বস্তুৰ ভৰ আৰু বেগৰ পূৰণফলকে কি বুলি কোৱা হয় ভৰবেগ বুলি কোৱা হয় গতিকে ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব mv পিছৰ প্ৰশ্ন চোৱা 200 নিউটন অনুভূমিক বল প্ৰয়োগ কৰি কাঠৰ বাকচ এটা মজিয়া এখনে স্থিৰ বেগেৰে নিয়াৰ চেষ্টা কৰা হৈছে মজিয়াখনে বাকচটোৰ ওপৰত প্ৰয়োগ কৰা ঘৰ্ষণ বলৰ মান কিমান হ'ব সো যেটো 200 নিউটন অনুভূমিক বল প্ৰয়োগ কৰা হৈছে অনুভূমিক বল 200 নিউটন প্ৰয়োগ কৰা হৈছে গতিকে ঘৰ্ষণ বল যি বিপৰীত দিশত সৃষ্টি হয় সেই ঘৰ্ষণ বলৰ মান কিমান হ'ব জানানে 200 নিউটনে হ'ব সো কাঠৰ বাকচটোৱে স্থিৰ বেগেৰে গতি কৰিছে ইয়াত ত্বৰণ হোৱা নাই অৰ্থাৎ 200 নিউটন বলে ঘৰ্ষণ বলক কি কৰিছে জানানে সন্তুলিত কৰিছে যেহেতু কোনো ধৰণৰ ত্বৰণ হোৱা নাই স্থিৰ বেগ বুলি কৈছে ত্বৰণ মানে কি ত্বৰণ হ'বলৈ হলে কি হ'ব লাগিব বেগৰ পৰিৱৰ্তন হ'ব লাগিব বেগৰ পৰিৱৰ্তনৰ হাৰক হে কি বুলি কোৱা হয় ত্বৰণ বুলি কোৱা হয় কিন্তু কাঠৰ বাকচটোৱে স্থিৰ বেগেৰে গতি কৰিছে তাত গতিকে কোনো ধৰণৰ ত্বৰণৰ কথা আহি পৰাই নাই গতিকে চোৱা অৰ্থাৎ
অৰ্থাৎ 200 নিউটন বলে ঘৰ্ষণ বলক কি কৰিব সন্তুলিত কৰিব হেহে ঘৰ্ষণ বলৰো মান কিমান হ'ব জানানে 200 নিউটন হ'ব আৰু ঘৰ্ষণ বলে কেনেকুৱা দিশত ক্ৰিয়া কৰে ঘৰ্ষণ বলে সদায় গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে পিছৰ প্ৰশ্ন চোৱা 1.5 কেজি ভৰৰ দুটা বস্তুৱে একে সৰল ৰেখাৰে কিন্তু বিপৰীত দিশত গতি কৰি আছিল সংঘাতৰ পূৰ্বে দুয়োৰে বেগ আছিলে 2.5 মিটাৰ পাৰ সেকেন্ড সংঘাতৰ পিছত বস্তু দুটা কি হৈ যায় লগ লাগি যায় এতিয়া সংঘাতৰ পিছত লগ লগা বস্তুটোৰ বেগ কিমান বুলি কৈছে চোৱা 1.5 কেজি ভৰৰ দুটা বস্তুৱে একে সৰল ৰেখাৰে কিন্তু বিপৰীত দিশত গতি কৰি আছে সংঘাতৰ পূৰ্বে দুয়োৰে বেগ কিমান আছিলে 2.5 মিটাৰ প্ৰতি সেকেন্ড আছিলে চোৱা এতিয়া m1 আৰু m2 কিমান হ'ব 1.5 কেজি হ'ব কিয় চোৱা 1.5 কেজি ভৰ কেটা বস্তু বুলি কৈছে দুটা বস্তু বুলি কৈছে গতিকে m1 আৰু m2 ৰ মান কিমান হ'ব m1 = m2 = কিমান হ'ব 1.5 কেজি হ'ব আৰু u1 ৰ মান কিমান হ'ব 2.5 মিটাৰ পাৰ সেকেন্ড u2 ৰ মান কিমান হ'ব 2.5 মিটাৰ প্ৰতি সেকেন্ড চোৱা ধৰা হল সংঘাতৰ পিছত লগ লগা বস্তুটোৰ ভৰ কিমান হ'ব আমি v বুলি ধৰি লৈছো চোৱা ভৰ দুটা বস্তু একে সৰল ৰেখাৰে কিন্তু বিপৰীত দিশত গতি কৰি আছিল সংঘাতৰ পূৰ্বে দুয়োৰে বেগ আছিলে 2.5 মিটাৰ প্ৰতি সেকেন্ড সংঘাতৰ পূৰ্বে দুয়োৰে বেগ কেনেকুৱা আছিলে 2.5 মিটাৰ প্ৰতি সেকেন্ড আছিলে গতিকে u1 কিমান হৈছে 2.5 মিটাৰ প্ৰতি সেকেন্ড আৰু যিটো ইটো বস্তু আছে হিউ কি কৰিছে বিপৰীত দিশত একে বেগেৰে গতি কৰিছে গতিকে u2 ৰ মান কিমান হ'ব -2.5 মিটাৰ প্ৰতি সেকেন্ড চোৱা এবাৰ আমি ভৰবেগৰ যি সংৰক্ষণশীলতাৰ সূত্ৰ আছে ভৰবেগৰ সংৰক্ষণশীলতাৰ সূত্ৰ আমি প্ৰয়োগ কৰিম ভৰবেগৰ সংৰক্ষণশীলতা সূত্ৰই কৈছে যে কোনো দুটা বস্তুৰ মাজত সংঘাত হলে সংঘাতৰ আগৰ যি ভৰবেগ হয় যি মুঠ ভৰবেগ থাকে সেই ভৰবেগ সংঘাতৰ পিছৰ মুঠ ভৰবেগৰ সৈতে কি হয় সমান হয় চোৱা সংঘাতৰ পিছত যি মুঠ ভৰবেগ হয় হি সংঘাতৰ আগৰ মুঠ ভৰবেগৰ সৈতে কি হয় সমান হয় গতিকে চোৱা সংঘাতৰ পিছত মুঠ ভৰবেগ কিমান হয় m1v + m2v আমি m1 আৰু m2 ৰাখি দিলো v2 কি কৰি ললো কমন লৈ ললো হয় না নহয় চোৱা m1u1 + m2u2 এতিয়া চোৱা m1 আৰু m2 ৰ মান কিমান হয় সমান হয় গতিকে 1.5 + 1.5 * v 1.5 আৰু 1.5 মিলি কিমান হ'ব 3v হ'ব এতিয়া চোৱা m1u1 1.5 * 2.5 1.5 * 2.5 আকৌ যি m2u2 আছে m2 ৰ মান কিমান হয় 1.5 * u2 ৰ মানো কিমান হয় -2.5 গতিকে এইখিনি আমি যেতিয়া মানখিনি যেতিয়া উলিয়াও তাৰ মান আমি কিমান পাম 0 পাম যেহেতু 3v = 0 গতিকে আমি v ৰ মান কিমান পালো v ৰ মান 0/3 মানে কিমান পালো v = 0 মিটাৰ প্ৰতি সেকেন্ড পালো v = 0 মিটাৰ প্ৰতি সেকেন্ড পিছৰ প্ৰশ্ন চোৱা গতি বিষয়ক তৃতীয় সূত্ৰৰ মতে আমি যদি বস্তু এটা ঠেলো তেন্তে বস্তুটোৱে আমাক সমান আৰু বিপৰীত বলেৰে কি কৰিব পিছলৈ ঠেলিব যদি বস্তুটো ৰাস্তাৰ কাষত ৰখাই থোৱা এখন গধুৰ ট্ৰাক হয় চোৱা তেন্তে ই লৰচৰ নকৰাৰ সম্ভাৱনাই বেছি ট্ৰাকখন লৰচৰ নকৰা যদি আমি ৰখাই থওঁ ই লৰচৰ নকৰাৰ সম্ভাৱনাই কি হয় বেছি হয় চোৱা সমান আৰু বিপৰীত বলে পৰস্পৰক সন্তুলিত কৰে বুলি ছাত্ৰ এজনে যুক্তি আগবঢ়াই দি ইয়াৰ ন্যায্যতা প্ৰতিপাদন কৰিছে চোৱা এই যুক্তিৰ ওপৰত তোমাৰ মতামত দিয়া আৰু ট্ৰাকখন কিয় লৰচৰ নকৰে তাক কি কৰিব দিছে ব্যাখ্যা কৰিব দিছে এতিয়া ট্ৰাকখনে যে মাটিৰ ওপৰত ৰখাই থোৱা হৈছে ট্ৰাকখনে মাটিৰ ওপৰত বল প্ৰয়োগ কৰি আছে একেদৰে মাটিখিনিও ট্ৰাকৰ ওপৰত কি কৰি আছে জানানে সমানে বল প্ৰয়োগ কৰি আছে গতিকে এই ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া কি হৈছে জানানে সমান কিন্তু বিপৰীতমুখী হৈছে চোৱা প্ৰত্যেক বস্তুৰে কি আছে ক্ৰিয়া আছে আৰু বস্তুৰ ওপৰত কি হয় সদায় প্ৰতিক্ৰিয়া হয় বস্তুৰ ওপৰত সদায় কি হয় প্ৰতিক্ৰিয়া হয় আৰু এই ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সদায় কি হয় জানানে সমান হয় সকলো বস্তুৰে প্ৰত্যেক ক্ৰিয়াৰে কি থাকে সমান আৰু বিপৰীতমুখী কি থাকে প্ৰতিক্ৰিয়া থাকে চোৱা ৰাস্তাৰ কাষত ৰখাই থোৱা গধুৰ ট্ৰাক এখনে ক্ৰিয়া কৰা বল আৰু ট্ৰাকখন ৰখাই থোৱা মাটিখিনিয়ে প্ৰয়োগ কৰা বল যাক কি বুলি কোৱা হৈছে যাক মাটিখিনিয়ে প্ৰয়োগ কৰা বলটো কি বুলি কোৱা হৈছে প্ৰতিক্ৰিয়া বল বুলি কোৱা হৈছে চোৱা কি হয় সমান হয় চোৱা প্ৰতিক্ৰিয়া বল কি হয় ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বল কি হয় সমান হয় চোৱা যাৰ বাবে ৰাস্তাৰ কাষত ৰখাই থোৱা ট্ৰাকখনে কি নকৰে লৰচৰ নকৰে
ছাত্ৰজনে আগবঢ়োৱা যুক্তিটো গতিকে কি হয় শুদ্ধ হয় চ ট্ৰাকখন লৰচৰ কৰিব নোৱাৰাৰ কাৰণ হ'ল ট্ৰাকৰ ক্ৰিয়া আৰু ৰখাই থোৱা মাটিখিনিৰ কি হয় জানানে প্ৰতিক্ৰিয়া হয় পিছৰ প্ৰশ্ন চোৱা 200 গ্ৰাম ভৰৰ হকী বল এটা 10 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গৈ থকা অৱস্থাত এডাল হকী মাৰিৰে হকী ষ্টিক কোবোৱাত সি অহা পথৰে 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে কি হৈ গ'ল উভতি গ'ল হকী মাৰিয়ে প্ৰয়োগ কৰা বলৰ প্ৰভাৱত হকী বলটোৰ গতিৰ কি উলিয়াব দিছে ভৰবেগ নিৰ্ণয় কৰিব দিছে চাও আহা m ইকুৱেল কিমান দিয়া আছে 200 গ্ৰাম দিয়া আছে গতিকে আমি কিলোগ্ৰামত লৈ গলে কিমান হ'ব 0.2 কেজি হ'ব তাৰ পিছত চোৱা ইউৰ মান কিমান দিয়া আছে 10 মিটাৰ পাৰ ছেকেণ্ড দিয়া আছে আৰু v ইকুৱেল কিমান হ'ব -5 মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে হ'ব চোৱা কোবত সি অহা পথেৰে 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে কি হৈ গ'ল উভতি গ'ল গতিকে আমি ইয়াতে ভিৰ মানটো আমি কিমান পালো -5 মিটাৰ প্ৰতি ছেকেণ্ড পালো এতিয়া চোৱা কি ভৰবেগৰ পৰিৱৰ্তন mv - mu সমান আমি m কি লৈ ললো কমন লৈ দেখিছা m কমন লৈ v - u তাৰ পিছত চোৱা আমি m ৰ মান পাতি দিলো v ৰ মান পাতি দিলো u ৰ মান পাতি দিলো হয়নে নহয় চোৱা সমান কিমান হ'ব 0.2 -5 * -10 কিমান হ'ব -15 হ'ব এতিয়া এটো আমি পূৰণ কৰিলে কিমান পাম -30 পাম পইণ্ট থাকিব হয়নে নহয় 0 কাটা যাব গতিকে আমি উত্তৰটো কিমান পাম -3 কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড পাম পিছৰ প্ৰশ্ন চোৱা 10 গ্ৰাম ভৰৰ গুলি এটা অনুভূমিক দিশত 150 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গৈ থকা অৱস্থাত ৰৈ থকা কাঠৰ টুকুৰা এটাত খুন্দা খাই 0.03 ছেকেণ্ডত স্থিতিশীল অৱস্থা প্ৰাপ্ত হ'ল কাঠৰ টুকুৰাটোত গুলিটোৰ অন্তৰ্ভেদৰ দূৰত্ব নিৰ্ণয় কৰিব দিছে তদুপৰি কাঠৰ টুকুৰাটোৱে গুলিটোৰ ওপৰত প্ৰয়োগ কৰা কি উলিয়াব দিছে বলৰ মান নিৰ্ণয় কৰিব দিছে চোৱা m কিমান দিয়া আছে 10 কেজি দিয়া আছে গতিকে আমি কিলোগ্ৰামলৈ নিলে কিমান হ'ব 0.01 কেজি u ইকুৱেল কিমান 150 মিটাৰ প্ৰতি ছেকেণ্ড দিয়া আছে সো u ৰ মান কিমান দিয়া আছে অনুভূমিক দিশত 150 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে সো গতিকে ভিৰ মান কি হ'ব 0 হ'ব টাইমৰ মান কিমান দিয়া আছে সময় 0.03 ছেকেণ্ড এতিয়া আমি a ইকুৱেল v - u ডিভাইডেড বাই 3 সূত্ৰ যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া আমি ভিৰ মান যেহেতু শূন্য পাতি দিলো ইউৰ মান কিমান হয় -150 ডিভাইডেড বাই সময় কিমান হয় 0.03 গতিকে এই মানখিনি আমি সৰল কৰিলে কিমান পাম -5000 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ সো কাঠৰ টুকুৰাটোৰ ভিতৰলৈ সোমাই যোৱা গুলিটোৰ দূৰত্বৰ কাৰণে আমি গতি বিষয়ক সমীকৰণ ব্যৱহাৰ কৰিম s = ut + half at স্কয়াৰ সো ইউৰ মান কিমান দিয়া আছে 150 দিয়া আছে গতিকে 150 সময় দিয়া আছে 0.03 ছেকেণ্ড দিয়া আছে হাফ এৰ মান আমি কিমান পালো -5000 পালো t স্কয়াৰ মানে 0.03 বৰ্গ সো আমি এইখিনি আমি পূৰণ কৰিলে কিমান পাম 4.5 পাম গতিকে 2 ৰে আমি এই 5000 কাটিলে আমি কিমান পাম -2500 গতিকে আমি কিমান পাতিলো -2500 ইনটু কিমান এইখিনি আমি বৰ্গ কৰিলে কিমান পাম 0.0009 পাম গতিকে এইখিনি আমি কৰিলে কিমান পাম জানানে এইখিনি আমি পূৰণ কৰিলে পাম -2.25 এতিয়া 4.5 ৰ পৰা -2.25 যেতিয়া আমি কৰো তেতিয়া আমি কিমান পাম 2.25 মিটাৰ লাভ কৰিম সো কাঠৰ টুকুৰাটোৰ ওপৰত গুলিটোৱে প্ৰয়োগ কৰা বল কাঠৰ টুকুৰাটোৰ ওপৰত গুলিটোৱে প্ৰয়োগ কৰা বল কিমান হ'ব জানানে F = ma সূত্ৰৰ পৰা F = ma সূত্ৰৰ পৰা আমি m কিমান আছে 5000 হয়নে নহয় m ৰ মান যি দিয়া আছে এৰ মান 5000 আৰু m ৰ মান কিমান দিয়া আছিল 10 কেজি দিয়া আছিল আমি চাই লওঁ আহা m ৰ মান 10 কেজি দিয়া আছে আমি কেজিত নিউতে কি হৈছে 0.01 কেজি হৈ গৈছে গতিকে m ৰ মান আমি কিমান পাতিলো 0.01 কেজি আৰু এৰ মান কিমান পালো আমি 5000 পালো গতিকে বলটোৰ মান আমি কিমান পালো 50 নিউটন লাভ কৰিলো পিছৰ প্ৰশ্ন চোৱা 1 কেজি ভৰৰ বস্তু এটা সৰল ৰেখা এডালেদি 10 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গৈ থকা অৱস্থাত 5 কেজি ভৰ স্থিতিশীল কাঠৰ টুকুৰা এটাত খুন্দা মাৰি তাতে কি হৈ গ'ল লাগি ধৰিল চোৱা
তাৰ পিছত দুয়োটাই একেডাল সৰলৰেখাৰে কি কৰিলে গতি আৰম্ভ কৰিলে সংঘাতৰ ঠিক আগত ঠিক পিছত মুঠ ভৰবেগ নিৰ্ণয় কৰিব দিছে লগতে সংলগ্ন বস্তুটোৰ কি উলিয়াব দিছে বেগৰ মান উলিয়াব দিছে সো 1 কেজি ভৰৰ বস্তু এটা m ইকুৱেল কিমান হ'ব 1 কেজি ভৰৰ বস্তু এটা সৰলৰেখা এডালেদি 10 মিটাৰ পাৰ সেকেন্ড বেগেৰে গৈ আছিল 5 কেজি ভৰৰ স্থিতিশীল কাঠৰ টুকুৰা গতিকে m2 ইকুৱেল কিমান হ'ব 5 কেজি হ'ব সো m1 কিমান হৈছে 1 কেজি m2 ৰ মান কিমান দিয়া আছে 5 কেজি দিয়া আছে আৰু u1 কিমান দিয়া আছে 10 মিটাৰ পাৰ সেকেন্ড বুলি দিয়া আছে সো ৰেখা এডালেদি 10 মিটাৰ পাৰ সেকেন্ড বেগেৰে গৈ থকা অৱস্থাত কাঠৰ টুকুৰা তাত খুন্দা মাৰি তাতে কি হৈ গল তাতে লাগি ধৰিল মানে ৰৈ গল সো গতিকে u2 ৰ মান কিমান হয় u2 ৰ মান হৈছে 0 এটা ধৰা হল সংঘাতৰ পিছত সংলগ্ন বস্তুটোৰ বেগ আমি কিমান ধৰিছো v বুলি ধৰিছো এতিয়া সংঘাতৰ আগৰ মুঠ ভৰবেগ আৰু সংঘাতৰ পিছৰ মুঠ ভৰবেগ কি হ'ব সমান হ'ব কি সূত্ৰ অনুসৰি ভৰবেগৰ সংৰক্ষণশীলতাৰ সূত্ৰ অনুসৰি সংঘাতৰ ঠিক আগ মুহূৰ্তত ভৰবেগ কিমান হ'ব জানানে m1 u1 plus m2 u2 এতিয়া আমি m1 ৰ মান জানো 1 কেজি u1 ৰ মান কিমান 10 plus m2 ৰ মান কিমান দিয়া আছে 5 কেজি u2 ৰ মান হৈছে 0 গতিকে সংঘাতৰ ঠিক আগ মুহূৰ্তত মুঠ ভৰবেগ আমি কিমান পাইছো 10 কিলোগ্ৰাম মিটাৰ প্ৰতি সেকেন্ড এতিয়া চোৱা সংঘাতৰ ঠিক পিছ মুহূৰ্তত মুঠ ভৰবেগ কিমান হ'ব m1v plus m2v চোৱা m1 ৰ মান কিমান হয় 1 হয় আৰু m2 ৰ মান কিমান হয় 5 হয় গতিকে v আমি কমন ৰাখি দিলো 1 plus 5 কৰিলে কিমান হ'ব 6v কিলোগ্ৰাম মিটাৰ প্ৰতি সেকেন্ড হ'ব সো ভৰবেগৰ সংৰক্ষণশীলতাৰ সূত্ৰ অনুসৰি সংঘাতৰ আগৰ যি ভৰবেগ হয় কি সংঘাতৰ পিছৰ ভৰবেগৰ সৈতে সমান হ'ব সো সংঘাতৰ আগৰ ভৰবেগ কিমান হৈছে 10 আৰু সংঘাতৰ ঠিক পিছ মুহূৰ্ততে ভৰবেগ কিমান হৈছে 6v কিলোগ্ৰাম মিটাৰ প্ৰতি সেকেন্ড গতিকে এই দুইটা কি হ'ব সমান হ'ব গতিকে 6v ইকুৱেল কিমান হ'ব 10 হ'ব গতিকে ইয়াৰ পৰা আমি আমাৰ নজনা ৰাশিটো v ৰ মান আমি পাই যাম সো v ইকুৱেল 10/6 সমান কিমান হ'ব 5/3 মিটাৰ প্ৰতি সেকেন্ড 2 ৰে কাটিলে 5 2 ৰে 6 কাটিলে কিমান হ'ব 3 হ'ব সো এতিয়া সংঘাতৰ ঠিক পিছত মুঠ ভৰবেগ কিমান হ'ব 6 * 5/3 সমান কিমান হ'ব 10 মিটাৰ পাৰ সেকেন্ড হ'ব পিছৰ প্ৰশ্ন চোৱা 6 সেকেন্ডত 100 কেজি ভৰৰ বস্তু এটাৰ বেগ 5 মিটাৰ প্ৰতি সেকেন্ডৰ পৰা 8 মিটাৰ প্ৰতি সেকেন্ডলৈ বা 8 মিটাৰ পাৰ সেকেন্ডলৈ সুষমভাৱে ত্বৰিত কৰা হ'ল বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম ভৰবেগ নিৰ্ণয় কৰা তদুপৰি বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মানো কি কৰিব দিছে উলিয়াব দিছে চোৱা m কিমান দিয়া আছে 100 কেজি ইউৰ মান কিমান 5 মিটাৰ পাৰ সেকেন্ড ভিৰ মান কিমান দিয়া আছে 8 মিটাৰ পাৰ সেকেন্ড টাইম কিমান দিয়া আছে টাইম দিয়া আছে 6 সেকেন্ড সময়ৰ মান কিমান দিয়া আছে টাইম কিমান দিয়া আছে টাইম দিয়া আছে 6 সেকেন্ড চোৱা গতিকে প্ৰাৰম্ভিক ভৰবেগ p1 ইকুৱেল কিমান হ'ব mu হ'ব গতিকে mu হলে কিমান হ'ব 100 আৰু 5 100 * 5 কৰিলে কিমান হ'ব 500 কিলোগ্ৰাম মিটাৰ প্ৰতি সেকেন্ড তাৰ পিছত চোৱা অন্তিম ভৰবেগ p2 ইকুৱেল কিমান হ'ব p2 ইকুৱেল হ'ব mv m ৰ মান কিমান হয় m ৰ মান হয় 100 কেজি আৰু v ৰ মান কিমান হয় v ৰ মান হৈছে 8 মিটাৰ প্ৰতি সেকেন্ড v মান কিমান হ'ব 8 মিটাৰ প্ৰতি সেকেন্ড গতিকে আমি মানটো কিমান পাম 800 কিলোগ্ৰাম মিটাৰ প্ৰতি সেকেন্ড এতিয়া চোৱা বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বল কিমান হ'ব f ইকুৱেল p2 - p1 ডিভাইডেড বাই t কি ভৰবেগৰ পৰিৱৰ্তন হয় নে নহয় চোৱা p2 আমি পালো 800 p1 পালো 500 আৰু সময় কিমান দিয়া আছে t ইকুৱেল কিমান দিয়া আছে t ইকুৱেল 6 সেকেন্ড দিয়া আছে গতিকে এইখিনি আমি মান উলিয়ালে কিমান পাম 300/6 ইকুৱেল আমি কিমান পাম 50 নিউটন বল লাভ কৰিম পিছৰ প্ৰশ্ন চোৱা আখতাৰ কিৰণ আৰু ৰাহুল দ্ৰুতবেগী পথত মটৰ গাড়ীৰে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত পুকেটাই গাড়ীৰ বায়ুৰোধী ঢালখনত খুন্দা মাৰি ছালখনত লাগি ধৰিল আখতাৰ আৰু কিৰণে বিষয়টোৰ ওপৰত চিন্তা চৰ্চা কৰিবলৈ ধৰিলে কিৰণে যুক্তি দিলে যে গাড়ীখনৰ ভৰবেগৰ
পৰিৱৰ্তনতকৈ পোকটোৰ ভৰবেগৰ যি পৰিৱৰ্তন হৈছে সি বেছি হয়, সি অধিক হয়, কাৰণ গাড়ীখনতকৈ পোকটোৰ বেগৰ পৰিৱৰ্তন অধিক বুলি কৈছে। চোৱা, আখতাৰে ক'লে যে যিহেতু গাড়ীখন অধিক বেগেৰে গৈ আছিল, ই পোকটোৰ ওপৰত অধিক বল প্ৰয়োগ কৰিলে আৰু তাৰ ফলত পোকটো কি হৈ গ'ল, তাৰ ফলত যিহেতু গাড়ীখনে অধিক বল প্ৰয়োগ কৰিলে, তাৰ ফলত পোকটো মৰি থাকিলে। ৰাহুলে সম্পূৰ্ণ নতুন এটা ব্যাখ্যা দি ক'লে যে মটৰ গাড়ী আৰু পোক দুয়োটাই একেই বল আৰু ভৰবেগৰ একেই পৰিৱৰ্তন অনুভৱ কৰিছিল নে? এই যুক্তিসমূহৰ ওপৰত তোমাৰ কি আগবঢ়াব দিছে, তোমাক মতামত আগবঢ়াব দিছে। চোৱা, মটৰ গাড়ী আৰু পোকটোৱে সমান বল প্ৰয়োগ কৰিছে, সেয়েহে ভৰবেগত একে ধৰণৰ পৰিৱৰ্তন হয়। যেহেতু মটৰ গাড়ী আৰু পোকটোৱে সমান বল প্ৰয়োগ কৰিব, গতিকে ভৰবেগৰ পৰিৱৰ্তনো কি হ'ব, একে ধৰণৰ হ'ব। গতিকে আমি ৰাহুলৰ সৈতে একমত, কিন্তু কম ভৰৰ বাবে কি হৈছিলে, পোকটোৰ মৃত্যু হৈছিলে। যিহেতু পোকটোৰ ভৰ কম হয়, সেইবাবে পোকটোৰ কি হৈছিলে, মৃত্যু হৈছিলে। এইবাৰ চোৱা পিছৰ প্ৰশ্ন, 10 কেজি ভৰৰ ডাম্বেল এটা 80 মিটাৰ উচ্চতাৰ পৰা মাটিত পৰিলে। 10 কেজি ভৰৰ ডাম্বেল এটা 80 মিটাৰ উচ্চতাৰ পৰা আহি মাটিত পৰিলে। মাটিলৈ স্থানান্তৰ হোৱা ভৰবেগৰ মান কিমান হ'ব? নিম্নাভিমুখী ত্বৰণৰ মান দিয়া আছে 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। চোৱা, দিয়া আছে m 10 কেজি, ইউৰ মান 0। চোৱা, ইউৰ মান কিমান হ'ব, 0 হ'ব। কিমান মিটাৰ উচ্চতাৰ পৰা, 80 মিটাৰ উচ্চতাৰ পৰা 10 কেজি ভৰ ডাম্বেল এটা 80 মিটাৰ উচ্চতাৰ পৰা আহি কি পৰিলে, মাটিত পৰিলে। গতিকে মাটিলৈ স্থানান্তৰ হোৱা ভৰবেগৰ মান উলিয়াব দিছে। চোৱা, এই ক্ষেত্ৰত কি হ'ব, ইউৰ মান প্ৰাৰম্ভিক বেগৰ মান 0 হ'ব। s ইকুৱেল 80 মিটাৰ, যিহেতু 80 মিটাৰ উচ্চতাৰ পৰা এৰ মান কিমান দিয়া আছে, 10 মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ। ধৰা হ'ল ডাম্বেলে মজিয়া পোৱা সময়ত লাভ কৰা বেগ কিমান, লাভ কৰা বেগ হৈছে v। এতিয়া গতিৰ যি সমীকৰণ আছে v স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইকুৱেল কি হয়, 2aas হয়। গতিকে চোৱা, আমি এই ক্ষেত্ৰত কি পাৰো, v স্কোৱাৰ মাইনাছ ইউৰ মান যিহেতু 0 হয়, আমি 0 পাতিলো, তো সূত্ৰৰ পৰা এৰ মান কিমান হয়, 10 হয়, আৰু এছৰ মান কিমান হয়, 80 হয়। গতিকে v স্কোৱাৰ ইকুৱেল আমি এইখিনি কিমান পালো, 1600 মিটাৰ প্ৰতি ছেকেণ্ড। এতিয়া v স্কোৱাৰ বৰ্গমূল হৈছে v, আৰু 16ৰ বৰ্গমূল কিমান হ'ব, 40 মিটাৰ পাৰ ছেকেণ্ড। ডাম্বেলে মজিয়ালৈ স্থানান্তৰিত কৰা ভৰবেগ কিমান হ'ব, ভৰবেগ মানে ভৰ আৰু বেগৰ পূৰণফল, p ইকুৱেল mv হয়। গতিকে m ৰ মান কিমান দিয়া আছে, 10 কেজি দিয়া আছে, আমি ভিৰ মান কিমান পালো, 40 মিটাৰ প্ৰতি ছেকেণ্ড পালো। গতিকে 10 × 40 কিমান হ'ব, 400 কেজি মিটাৰ প্ৰতি ছেকেণ্ড হ'ব, 400 কেজি মিটাৰ পাৰ ছেকেণ্ড হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছো এই পাঠত অন্তৰ্ভুক্ত হৈ থকা অনুশীলনীৰ প্ৰশ্নসমূহ তোমালোকে নিশ্চয়কৈ আয়ত্ত কৰিবলৈ সক্ষম হৈছা। নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'বা, ঘৰত ভালদৰে পঢ়া শুনা কৰিবা। আজিলৈ আহিছো, ধন্যবাদ।